Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 17 পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ। আজিৰ আমাৰ টপিক হৈছে জৈৱিক সাৰৰ এক অধ্যয়ন কেছ ষ্টাডি অফ অৰ্গেনিক ফাৰ্মিং। জৈৱিক সাৰ মানে কি? জৈৱিক সাৰ মানে হৈছে যে য'ত ৰাসায়নিক সাৰৰ পৰিমাণ অতি কম থাকে বা ৰাসায়নিক সাৰৰ অবিহনে যিবোৰ খেতি কৰা হয় সেইবোৰক অৰ্গেনিক ফাৰ্মিং বা জৈৱিক সাৰৰ দ্বাৰা কৰা খেতি বুলি কোৱা হয়। আৰু এনেকুৱা ধৰণৰ খেতিত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে ইয়াত বেছি পৰিমাণে পচন সাৰ ব্যৱহাৰ কৰা হয় আৰু এটা চিষ্টেমেটিক ক্ৰপিং চিষ্টেমত ইয়াক কৰা হয়। তাৰমানে শস্যৰ উৎপাদন চিষ্টেমেটিকেলি কৰা হয়। আৰু এই যিবোৰ জৈৱিক সাৰ আছে, জৈৱিক সাৰসমূহে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। আৰু জৈৱিক সাৰসমূহক কেনেকৈ প্ৰিপেয়াৰ কৰা হয়? জৈৱিক সাৰসমূহক প্ৰিপেয়াৰ কৰা হয় জীৱ জন্তুৰ মলমূত্ৰ প্লাছ উদ্ভিদৰ যিখিনি অলাগতিয়াল অংশ আছে, যেনেকুৱা উদ্ভিদৰ পাত, তাৰপিছত কাটি দিয়া ডাল বা মৰি যোৱা উদ্ভিদ, তাৰমানে উদ্ভিদৰ যিখিনি অলাগতিয়াল পদাৰ্থ থাকে, যিখিনি ৱেষ্ট থাকে, সেইবোৰ মিলাই পেলাই কি কৰা হয়? পচন সাৰ তৈয়াৰ কৰা হয়। জীৱ জন্তুৰ মলমূত্ৰ আৰু উদ্ভিদৰ ৱেষ্টৰ পৰা পচন সাৰ তৈয়াৰ কৰা হয়। পচন সাৰ ব্যৱহাৰ কৰিলে কি হয়? পচন সাৰ যেতিয়া ব্যৱহাৰ কৰা হয় জৈৱিক সাৰ হিচাপে, তেতিয়া ই সয়েল টেক্সচাৰ, মাটিৰ যিটো টেক্সচাৰ আছে সেইটো ইমপ্ৰুভ কৰে। তাৰপিছত মাটিৰ পানী ধৰি ৰখা ক্ষমতা বৃদ্ধি কৰে। লগতে ই কি কৰে যে যাতে কোনো এটা ঠাইত যাতে পানী জমা হৈ থাকিব নোৱাৰে, সেইটো ৱাটাৰ লগিং যিটো আছে তাক এভইড কৰে। ৱাটাৰ লগিঙৰ পৰা মাটিক ৰক্ষা কৰে। যদি কিবা এটা ঠাইত যদি পানী বহু সময়লৈকে যদি জমা হৈ থাকে আৰু ইয়াতে যদি খেতি পথাৰত যদি এনেকৈ জমা হৈ থাকে, তেতিয়াহ'লে গছৰ যিবোৰ শিপা থাকে শিপাসমূহ পচি যায়। গতিকে যেতিয়া মাটিত পচন সাৰ ব্যৱহাৰ কৰা হয়, জৈৱিক সাৰ ব্যৱহাৰ কৰা হয়, তেতিয়া ই মাটিৰ যিটো ৱাটাৰ লগিং কেপাচিটি আছে, মাটিৰ যে পানী জমা হোৱা যিটো প্ৰক্ৰিয়া, সেইটোৰ পৰাই মাটিক ৰক্ষা কৰে। তাৰপিছত ড্ৰেইনেজ হোৱাত সহায় কৰে। ইয়াৰ লগতে যেতিয়াই আমি খেতি পথাৰত পচন সাৰ ব্যৱহাৰ কৰোঁ, পচন সাৰসমূহ সদায় কি হয়? নন টক্সিক হয়। ইয়াত কোনো ধৰণৰ বিষাক্ত পদাৰ্থ নাথাকে। ই ইক' ফ্ৰেণ্ডলি হয়। ইয়াৰ পৰা পৰিৱেশ প্ৰদূষণ নহয়। আৰু ইয়াতে কি কৰা হয়? বায়'লজিকেল যিবোৰ প্ৰডাক্ট আছে, জৈৱিক যিবোৰ পদাৰ্থ আছে, জৈৱিক পদাৰ্থসমূহৰ পুনৰ ব্যৱহাৰ কৰা হয়। তাৰমানে জীৱ জন্তুৰ মলমূত্ৰ, উদ্ভিদৰ অলাগতিয়াল অংশ, এইবোৰ হৈছে কি জৈৱিক পদাৰ্থ, যাক কি কৰা হৈছে? পুনৰ ব্যৱহাৰ কৰা হৈছে। সেইকাৰণে আমি কৃষি ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাতকৈ আমি জৈৱিক সাৰ ব্যৱহাৰ কৰি পেলাই এটা হেল্ডি পৰিৱেশ এটা গঢ়ি তুলিব পাৰোঁ। জৈৱিক সাৰৰ প্ৰয়োগ এনে এটি পদ্ধতি য'ত উৎপাদিত পুষ্টিকৰ পদাৰ্থবোৰক এটাৰ পিছত আন এটা কামত লগাব পাৰি। জৈৱিক সাৰৰ জৈৱিক সাৰ প্ৰয়োগ কৰা বা অৰ্গেনিক ফাৰ্মিং হৈছে এনেকুৱা এটা পদ্ধতি য'ত যিবোৰ পুষ্টিকৰ পদাৰ্থবোৰক আমি এটাৰ পিছত এটা কামত ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। মুঠতে অলাগতিয়াল বুলি প্ৰস্তুত হোৱাখিনিও আন এটি পদ্ধতিৰ কেঁচামালৰ কাম কৰে। তাৰমানে যিখিনি অলাগতিয়াল থাকে, যেনেকুৱা আমি পালোঁ মলমূত্ৰসমূহ কি হয়? অলাগতিয়াল হয়। বা উদ্ভিদৰ পাতবোৰ, সৰি পৰা ডালবোৰ, এইবোৰ হৈছে কি অলাগতিয়াল পদাৰ্থ। কিন্তু এই অলাগতিয়াল পদাৰ্থসমূহক ব্যৱহাৰ কৰি পেলাই আমি কিবা এটা উৎপাদন পদ্ধতিত ইয়াক আমি কেঁচামাল হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ।
এনে পদ্ধতিত জৈৱিক সাৰৰ কেঁচা মাল যথেষ্ট ব্যৱহাৰ হয় আৰু ফচল উৎপাদনত উন্নতি দেখা যায়। যেতিয়া জৈৱিক সাৰৰ কেঁচা মালসমূহক তাৰমানে যিবোৰ জৈৱিক দ্ৰব্য আছে সেইবোৰক কেঁচা মাল হিচাপে ব্যৱহাৰ কৰি যেতিয়া জৈৱিক সাৰ প্ৰস্তুত কৰা হয় তেতিয়া ইয়াৰ পৰা ফচল যিবোৰ উৎপন্ন হয় সেইবোৰ উন্নত ফচল উৎপন্ন হোৱা দেখিবলৈ পোৱা যায়। সেইকাৰণে যেতিয়া আমি বজাৰত কিবা কিনিবলৈ যাওঁ ভেজিটেবল বা ফ্ৰুইটছ যদি অৰ্গেনিক হয় তেতিয়াহ'লে ইয়াৰ চাবা ৰেটটো অকণমান বেছি হয়, কাৰণ ইয়াতে যিহেতু অৰ্গেনিক পদ্ধতিত ইয়াক প্ৰস্তুত কৰা হৈছে সেইকাৰণে উৎপাদন অকণমান কম হয়। কিন্তু যদি ৰাসায়নিক সাৰ প্ৰস্তুত কৰি পেলাই ইয়াক উৎপাদন কৰা হয় তেতিয়াহ'লে ইয়াৰ উৎপাদনৰ মাত্ৰা বেছি হয়, যাৰ কাৰণে ইয়াৰ দামটো অকণমান কম হোৱা দেখা যায়। হাৰিয়ানাৰ এজন কৃষক ৰামেশ চন্দ্ৰ ডগৰ এই পদ্ধতিৰ এজন বাটকটীয়া। তেখেতে জীৱ সাৰ প্ৰয়োগৰ বাবে ক্ৰমে মৌপালন, দুগ্ধ উৎপাদন, বৰষুণৰ পানী সংৰক্ষণ, জৈৱিক সামগ্ৰীৰ পাচন আৰু কৃষি কাৰ্য একেধাৰে চলাই জৈৱিক সাৰৰ পুনৰ ব্যৱহাৰৰ পৰ্যায়ক্ৰমে দেখুৱাইছে। হাৰিয়ানাৰ ৰমেশ চন্দ্ৰ নামৰ এজন ব্যক্তিয়ে এনেদৰে জৈৱিক সাৰ প্ৰস্তুত কৰি পেলাই তেওঁ খেতি কৰিছিল, যাৰ কাৰণে তেওঁ জৈৱিক সাৰ প্ৰস্তুত কৰাৰ কাৰণে মৌ পালন কৰিছিল, মৌ-মাখি পালন কৰিছিল, তাৰপিছত গাখীৰ উৎপাদন কৰিছিল, বৰষুণৰ পানী সংৰক্ষণ কৰি ৰাখিছিল, তাৰপিছত জৈৱিক সামগ্ৰী যিবোৰ আছে উদ্ভিদৰ ডাল পাত এইবোৰ, জীৱ জন্তুৰ মল মূত্ৰ সেইবোৰ বা ভেজিটেবলৰ যিখিনি ৱেষ্ট থাকে সেইসমূহক তেওঁ পচাই পেলাই পচন সাৰ প্ৰস্তুত কৰিছিল আৰু সেইবোৰক তেওঁ কৃষি কাৰ্যত ব্যৱহাৰ কৰিছিল, বাৰ ব্যৱহাৰ কৰিছিল। গৰুৰ গোবৰক ৰাসায়নিক সাৰৰ বিকল্প হিচাপে খেতিত ব্যৱহাৰ কৰিছিল। তাৰপিছত তেওঁ কি কৰিছিল, গৰুৰ গোবৰো এটা জৈৱিক সাৰ হয়। তেওঁ গৰুৰ গোবৰক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে তেওঁ গৰুৰ গোবৰ খেতি পথাৰত ব্যৱহাৰ কৰিছিল। শস্যৰ ৰৈ যোৱা অংশবোৰ পচন প্ৰক্ৰিয়াৰে কৃষি কাৰ্য জোৰা মাৰিবলৈ সক্ষম হৈছিল। শস্যৰ যিবোৰ ৰৈ যায়, যেনেকুৱা শস্য কটাৰ পিছত খেৰ ৰৈ যায় বা যেতিয়া ইয়াতে খেতিত যেতিয়া সৰু সৰু তৃণসমূহ যেতিয়া চাফা কৰা হয়, এই যিবোৰ অলাগতিয়াল পদাৰ্থ আছিল সেইসমূহ তেওঁ পচাই পেলাই তাৰ পৰা পচন সাৰ প্ৰস্তুত কৰি সেই পচন সাৰক তেওঁ কৃষি কাৰ্যত ব্যৱহাৰ কৰিছিল। তেখেতে আনকি গোবৰৰ গেছ প্ৰস্তুতিৰো সহজ পন্থা দেখুৱাবলৈ সক্ষম হৈছে, যাৰ দ্বাৰা দৰকাৰী শক্তিও ঠাইত পাব পাৰি। তেওঁ গোবৰ ব্যৱহাৰ কৰি পেলাই, গোবৰ গেছ যে আছে গাঁওবোৰত যে গোবৰ গেছ মানুহে ব্যৱহাৰ কৰে, সেই গোবৰ গেছ প্ৰস্তুত কৰাৰো কিছুমান পন্থা তেওঁ দেখুৱাইছে হাৰিয়ানাৰ ৰামেশ চন্দ্ৰ ডগৰ নামৰ কৃষকজনে। প্ৰায় 5,000 কৃষকেৰে মিলি ডগৰ হাৰিয়ানা কৃষক কল্যাণ ক্লাব গঠন কৰি সগৌৰৱে কাম কৰি আছে। আৰু তেওঁ যেতিয়া এইবোৰ ৰিচাৰ্চ কৰিছিল জৈৱিক সাৰৰ ওপৰত, কৰি পেলাই তেওঁ যেতিয়া কৃতকাৰ্যতা লাভ কৰিছিল তেতিয়া তেওঁ আৰু 5,000 কৃষকৰ সৈতে এনেকুৱা ধৰণৰ জৈৱিক সাৰ প্ৰস্তুতৰ দ্বাৰা, জৈৱিক সাৰ ব্যৱহাৰৰ দ্বাৰা খেতি কৰাৰ কাৰণে তেওঁ এখন ক্লাব গঠন কৰে আৰু সেই ক্লাবৰ অধীনত এই কৃষকসকলে এই নীতি নিয়মসমূহ পালন কৰি পেলাই বহুত গৌৰৱেৰে খেতি কৰি আহিছে। আৰু যেতিয়াই জৈৱিক সাৰ ব্যৱহাৰ কৰি খেতি কৰা হয়, অৰ্গেনিক ফাৰ্মিং কৰা হয়, এইটো এটা ছিষ্টেমেটিক মেনাৰত কৰা হয়। তাৰমানে এবাৰ এটা খেতি কৰা হৈছে, নেক্সট টাইম সেইটো নহয় বেলেগ এটা খেতি কৰা হ'ব, যাতে মাটিৰ যিখিনি সাৰ আছে সেইখিনি যাতে ভালদৰে ইউটিলাইজ হয়। কাৰণ এটা খেতিৰ যিখিনি পুষ্টি, যিখিনি বস্তুৰ প্ৰয়োজন হয়, বেলেগ এটা খেতি বা বেলেগ গছবোৰত সেইখিনি বস্তুৰ প্ৰয়োজন নহয়, বেলেগ কিবা বস্তুৰ প্ৰয়োজন হয় আৰু গোটেইখিনি মাটিতে থাকে। গতিকে খেতিসমূহ যেতিয়া অল্টাৰনেটিভ ৱেজত কৰা হয় তেতিয়া মাটিৰ যিখিনি পুষ্টি থাকে সেইখিনি ভালদৰে ইউটিলাইজ হয়।
চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।